6 বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে জয়ন্ত কুমাৰ দাসক দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ অভিযোগ জয়ন্ত কুমাৰ দাসৰ লগতে আন 8 জনকো বহিষ্কাৰ বৰপেটাত উদ্ধৱ দাস কলিয়াবৰত জিতেন্দ্ৰজিৎ গড় বৰখলাত অমলেন্দু দাস গোৱালপাৰা পশ্চিমত ধনজিৎ ৰাভা বঙাইগাঁৱত চক্ৰধৰ দাস বৰপেটাত গগন চন্দ্ৰ হালৈ কমলপুৰত অংকুৰ দাস লামডিঙত যশোদা দুলালক বহিষ্কাৰ কৰা হৈছে এয়া 9 জনীয়া এখন তালিকা বিজেপিয়ে এই 9 জনকৈ নেতাক ইতিমধ্যে দলৰ পৰা 6 বছৰৰ বাবে বহিষ্কাৰ কৰিছে ইফালে 6 নেতাক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে এফালে 9 জনক 6 বছৰৰ বাবে বহিষ্কাৰ ইয়াৰে 6 জনক সদস্য পদৰ পৰা প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে সেই অনুসৰি লাউখোৱাৰ গগন চন্দ্ৰ মণ্ডলক বহিষ্কাৰ পশ্চিম কলিয়াবৰৰ কিশোৰ কৰ্মকাৰক বহিষ্কাৰ পশ্চিম কলিয়াবৰৰ গুৰুপ্ৰসাদ উপাধ্যায়ক বহিষ্কাৰ পূব কলিয়াবৰৰ তুষান্ত কলিতা কলিয়াবৰৰ মণি হাজৰিকাক বহিষ্কাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সাধাৰণ সম্পাদিকা পিংকি মিৰ্ধা সোণাক প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে লখিমপুৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব নিৰ্বাচনী সভাৰ পাছত ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'ত আজিও হাজাৰ হাজাৰ লোক ওলাই আহিল জনসমুদ্ৰৰ সৃষ্টি হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ত আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দে পকাই দেউ ওলাই জবাতলৈ সহায় নিদিলৈ তুলিব বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দে পকাই দেউ ওলাই জবাতলৈ সহায় অহংকাৰ হৃদয়খন ইফালে লখিমপুৰত মুখ্যমন্ত্ৰীলৈ সমৰ্থকৰ মৰমৰ ব্যতিক্ৰমী প্ৰকাশ এক্সেভেটৰত উঠি মুখ্যমন্ত্ৰীৰ গালৈ ছটিয়ালে ফুল মুখ্যমন্ত্ৰীৰ প্ৰচাৰত দেখিবলৈ পোৱা হ'ল এই অভূতপূৰ্ব দৃশ্য এয়া চাওক এক্সেভেটৰত উঠি মুখ্যমন্ত্ৰীলৈ বুলি পুষ্পবৃষ্টি এয়া মুখ্যমন্ত্ৰীৰ সমৰ্থকসকলৰ মুখ্যমন্ত্ৰীৰ অনুৰাগীৰ একাংশ অনুৰাগীয়ে ব্যতিক্ৰমী ৰূপেৰে মৰমৰ এয়া প্ৰকাশ কৰা পৰিলক্ষিত হ'ল লখিমপুৰৰ ৰাজপথত গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ তেওঁলোকৰ সময় শেষ হ'ল তেওঁলোকৰ সেই সময়ৰ অন্ত পৰিছে তেওঁলোকক এই মুহূৰ্তত চৰ্চালৈ আনিব খোজা নাই তেওঁলোকৰ নাম লৈ মই ফ্ৰী পাব্লিচিটিও দিব নিবিচাৰোঁ अभी कोई जरूरत नहीं है बिकॉज वो समय समाप्त हो चुका है अभी मुझको ये सब का बारे में बोलना है वो सबको मुझे फ्री पब्लिसिटी देना है बाकी कुछ नहीं है एक समय होते हैं ये समय अभी समाप्त हो चुके हैं अभी वो लोगों का नाम सरसा में लाके मुझे उनको फ्री पब्लिसिटी देने का कोई मन नहीं है लेकिन घुसपैठियों के बारे में आपने शुरू अभी ये मैं बोला ना घुसपैठी एक बहुत बड़ा समस्या है लेकिन अभी 9 तारीख का चुनाव के लिए हम लोग तैयार है जो मुझे बोलना है मैं बोलता हूँ करके दिखाता हूँ लेकिन मेरा नहीं लगता है कि लोग अभी मन में उत्साह का माहौल है कि हमें बीजेपी को लाना है अभी भारी भारी मुद्दा ले आने का कोई फायदा नहीं है चुनाव जीतूंगा हमारा मैनिफेस्टो विजन डॉक्यूमेंट में रहेगा हमें जो करना है हम करके दिखाऊंगा দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী প্ৰচাৰ সভা সমষ্টিটোৰ ভিন্ন অঞ্চলত তৎপৰ হৈছে বিজেপি নেতাজন আন্তৰিকতাক মূল মন্ত্ৰ হিচাপে লৈ আগবঢ়াৰ অংগীকাৰ নেতাজনৰ দলীয় নেতাৰ সহযোগিতাত প্ৰশংসা প্ৰদ্যুৎ বৰদলৈ Vamos!
স্বতঃস্ফূৰ্তভাৱে মোক আদৰি লৈছে ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু কি হ'ব পাৰে আৰু এটা কথা সুধোঁ যে নগাঁৱত প্ৰয়োজনীয়তাসমূহ বেলেগ আছিল ইয়াত বেলেগ হ'ব গতিকে ৰাইজৰ প্ৰয়োজনীয়তাসমূহ কেনেধৰণে মোৰ আন্তৰিকতাই হ'ল মোৰ মূলধন গতিকে যিকোনো পৰিস্থিতিতে সাধাৰণ মানুহৰ লগত মই সদায় একাত্মবোধেৰে মিলি পেলাই মই কাম কৰোঁ আৰু গুৱাহাটীত দিছপুৰতো মোৰ অকণো অসুবিধা নহয় মই দিছপুৰত নিজৰ এতিয়া কৰ্মভূমি হিচাপে লৈ মই আগবাঢ়ি যাম কাৰ্যকৰ্তাসকলৰ সম্পূৰ্ণ সহযোগ আছে তেওঁলোকৰ মুখৰ হাঁহি দেখিলেই দেখোন গম পোৱা যায় আজমলৰ মিয়াৰ দাদাগিৰি মন্তব্যক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া এনে বিতৰ্কিত মন্তব্যৰ পাছতো মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ কটাক্ষ কৰে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী আৰু আজমলৰ মাজত গোপন বুজাবুজি থকাৰ অভিযোগ গৌৰৱ গগৈৰ বিতৰ্কিত মন্তব্য কৰাৰ পাছতো আজমলক ৰেহাই দিয়া বুলি কটাক্ষ গৌৰৱ গগৈৰ ৰাইজক বিভ্ৰান্ত কৰিবলৈ এয়া বিজেপি AIUDFৰ নিৰ্বাচনী নাটক বুলি কয় গৌৰৱ গগৈ এতিয়া আমি জানিবলৈ বিচাৰোঁ যে মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত তেওঁলোকৰ চৰকাৰে কি কৰিব আৰু যদি একো নকৰে তেতিয়া তেওঁলোকৰ যে এই নাটক দুইজন দলৰ মাজত মৌলানা আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত যে বন্ধুত্ব আৰু দেখাওঁতে যে নাটক এইটো আমি সব গম পাই গৈছোঁ অসমৰ ৰাইজ এই জালত ভৰি নিদিয়ে আৰু যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দু নেতা কেন্দ্ৰৰ চৰকাৰক অনুৰোধ কৰক যে মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত এনেকুৱা কথা কোৱাৰ কাৰণে কিবা এটা পদক্ষেপ লওক বা কেন্দ্ৰীয় গৃহমন্ত্ৰী নিজে তেওঁলোকে কিবা এটা একশ্যন লোৱা আমি বিচাৰোঁ অসমত মিয়াগিৰি চলিব বুলি আজমলে কৰা মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাত ভৰি ভাঙিলো অহা 5 বছৰত মেৰুদণ্ডও ভাঙিম বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ ভৰি ভাঙিলোঁ হাত ভাঙিলোঁ অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙি দিম যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ ভৰি ভাঙিলোঁ হাত ভাঙিলোঁ অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙি দিম বিগত 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশীৰ হাত ভৰি ভাঙিলো নিৰ্বাচনৰ পাছত বাংলাদেশীৰ কামি হাড় ভগাৰ পণ মুখ্যমন্ত্ৰীৰ যাতে বাংলাদেশীয়ে কেতিয়াও অসমত মূৰ দাঙি উঠিব নোৱাৰে যুঁজ নহয় এইবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হ'ব ভয়ংকৰ যুঁজ বিপুৰীয়াত গৌৰৱ গগৈৰ কুপতি ধৰি এই হুংকাৰ মুখ্যমন্ত্ৰীৰ যিসকলে বাংলাদেশৰ পৰা আহি অসমৰ মাটি অসমৰ ভেটি দখল কৰি লৈছিলে তেওঁলোকৰ আমি হাত আৰু ভৰিবোৰ ভাঙি পেলালো এইবাৰ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো এইবাৰ বিজেপি চৰকাৰ অহাৰ পিছত বাংলাদেশী মিয়াক আমি অকল হাত আৰু ভৰি ৰাজনৈতিকভাৱে ভাঙি বহি নাথাকো এইবাৰ তেওঁলোকৰ আমি মেৰুদণ্ডও ভাঙি দিম যাতে অসমীয়া মানুহৰ ওপৰত তেওঁলোকে কেতিয়াও আৰু ৰঙা চকু দেখুৱাব নোৱাৰে যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাতৰ পৰা আমি 1.5 লাখ বিঘা মাটি আমি উদ্ধাৰ কৰিছিলোঁ এইবাৰ আমাৰ টাৰ্গেট হৈছে 1.5 লাখ নহয় বাংলাদেশী মিয়াক 5 লাখ বিঘা মাটিৰ পৰা এভিকশন কৰা কাৰণ আমাৰ মাটি আমাৰ অধিকাৰ আমাৰ জাতি আমাৰ স্বাভিমান আৰু আমি তেনে এক শক্তিশালী অসমীয়া জাতি আমি নিৰ্মাণ কৰিব খুজিছো কংগ্ৰেছৰ নতুন বৰ অসম গঢ়া শ্লোগানকো কটাক্ষ মুখ্যমন্ত্ৰীৰ নতুন বৰ অসম আমি গঢ়িবলৈ নিদিওঁ নতুন বৰ অসম মানে বাংলাদেশীক লৈ হোৱা বৰ অসম আমাৰ শংকৰদেৱে গঢ়া বৰ অসম আমাক শংকৰদেৱে গঢ়া বৰ পুৰণি বৰ অসম লাগে আমাক চাউলুং চুকাফাই নিৰ্মাণ কৰা বৰ অসম লাগে অসমীয়াই শংকৰ আৰু আজানক নামানে
অসমীয়াই শংকৰ আৰু মাধৱদেৱক সন্মান কৰে আৰু পূজে অসমৰ ইতিহাস অসমীয়াই নিৰ্মাণ কৰিছিল সেইখন অসম নতুনকৈ নিৰ্মাণ কৰাৰ অধিকাৰ কাৰো নাই অসমীয়াক লৈ আমি পুৰণি বৰ অসমখন শক্তিশালী কৰিব লাগিব সভাপতিজনে মিটিং কৰি গৈছে যে আমি নতুন বৰ অসম কৰিম শংকৰদেৱ আৰু আজান পীৰৰ নাম ল'ম মই তেওঁলোকক কৈছো যে নতুন বৰ অসম আমি কৰিব নিদিওঁ নতুন বৰ অসম মানে কি বাংলাদেশী বিলাকক লৈ বৰ অসম আমাক নতুন বৰ অসম নালাগে আমাক পুৰণা বৰ অসম লাগে যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল যিখন বৰ অসম চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল আৰু মই তেওঁলোকক কংগ্ৰেছক ক'ব খোজো অসমীয়াই শংকৰ আৰু আজানক নামানে অসমীয়াই শংকৰ আৰু মাধৱদেৱক সন্মান কৰে অসমীয়াই শংকৰ আৰু মাধৱক পূজে এই কথা তেওঁলোকে বুজি পোৱা উচিত তেওঁলোকে বুজি পোৱা উচিত যে আমাৰ অসমৰ ইতিহাস অসমীয়াই নিৰ্মাণ কৰিছিল আমাৰ অসমৰ ইতিহাস চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল সেইখন অসমক নতুনকৈ কাৰোবাক লগত লৈ নিৰ্মাণ কৰাৰ অধিকাৰ আমাৰ নাই আমি মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চুকাফাই নিৰ্মাণ কৰা বৰ অসমখনক শক্তিশালী কৰিব লাগিব AIMIMৰ প্ৰধান আছাদুদ্দিন ওৱেইছিক সাক্ষাৎ কৰে বদৰুদ্দিন আজমলৰ পুত্ৰই ওৱেইছিক সাক্ষাৎ কৰি আমন্ত্ৰণ জনালে AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ 2 আৰু 3 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইছিয়ে দিনটোৰ চৰ্চিত ছবি কেইবাখনো দিনটোৰ চৰ্চিত ছবি লখিমপুৰৰ ব্যতিক্ৰমী ৰূপত সমৰ্থকে মৰমেৰে উপচাই দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক্সেভেটৰত উঠি মুখ্যমন্ত্ৰীৰ গা লৈ পুষ্পবৃষ্টি সমৰ্থকৰ বিজেপিৰ হৈ প্ৰচাৰ চলালে সামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বঞ্চিত নেতা জুবেইৰুল বক্সিয়ে বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ সৈতে সংখ্যালঘু অধ্যুষিত অঞ্চলত ব্যাপক প্ৰচাৰ চলাইছে কংগ্ৰেছ ত্যাগী জুবেইৰুলে বিজেপিৰ হৈ প্ৰচাৰ অভিযানত নামিছে সামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বঞ্চিত নেতা জুবেইৰুল বক্সিয়ে বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ সৈতে সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়া ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে কংগ্ৰেছ ত্যাগী জুবেইৰুলে নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বৰ্তমান তুংগত আছে নিৰ্বাচনী প্ৰচাৰ আৰু সামগুৰি সমষ্টিৰ চুকে কোণে বৰ্তমান প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই আৰু লগত আছে মই দেখুৱাইছো জুবেইৰুল বক্সি আছে যি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে আৰু একেলগে বৰ্তমান দুয়ো প্ৰচাৰ চলাই আছে আৰু সামগুৰিত এবাৰ যি তানজিল হুছেইনৰ বিৰুদ্ধে যি তানজিল হুছেইন 2024 চনৰ উপনিৰ্বাচনত পৰাভূত হোৱাৰ পিছত পুনৰ বিজেপি আত্মবিশ্বাসী এইবাৰ পুনৰ সামগুৰি আসনখন দখল কৰিব বুলি যদিও বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সামগ্ৰী সমষ্টিৰ ৰূপৰেখা সলনি হৈছে কিন্তু তথাপিও এটা কথা ক'ব লাগিব যে বিজেপিৰ যিসমূহ সভা তাত দেখিবলৈ পোৱা গৈছে জনসমাগম যথেষ্ট হৈছে আৰু বিজেপিৰ প্ৰতি কিন্তু ৰাইজৰ যি সমৰ্থন সেয়া দেখিবলৈ পোৱা গৈছে সামগ্ৰীত সংখ্যালঘু ৰাইজে কিন্তু সমৰ্থন যথেষ্ট আগবঢ়াইছে আমি জানিবলৈ চেষ্টা কৰিম অনিল শইকীয়া ডাঙৰীয়া আছে আজি আমি দেখিলোঁ আপুনি মোৱামাৰী কনুৱামাৰী বা এতিয়া নিশা আপুনি বহু সময়লৈকে আপুনি প্ৰচাৰ চলাই আছে সংখ্যালঘু এলেকাতে প্ৰচাৰ চলাই আছে ৰাইজে যথেষ্ট বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সমৰ্থন আজি আপোনাৰ সভাসমূহলৈ ওলাই আহিছে আত্মবিশ্বাস বাঢ়িছে নে সম্পূৰ্ণ বাঢ়িছে কাৰণ তেওঁলোকেই আমাৰ সাহস তেওঁলোকে আমাৰ শক্তি দেখিছে আপুনি দিনৰ প্ৰায় 11 বজাৰ পৰা এতিয়া বৰ্তমান 9:30 বাজিল এতিয়ালৈকে 9:30 বাজিল এতিয়ালৈকে বিশেষকৈ সংখ্যালঘু মহিলাসকল যি ধৰণে ওলাই আহিছে মোৰ মিটিঙৰ বাহিৰেও যেতিয়া মই ইয়াত আহি আছো তেতিয়া দেখো তিনিআলি চাৰিআলিবিলাকত আমাৰ মহিলাসকল ৰৈ আছে মোক চাবৰ কাৰণে মোক আশীৰ্বাদ দিবৰ কাৰণে মোক দুৱাৰ দিবৰ কাৰণে তে ইয়াৰ পৰা আমাৰ এটা ডাঙৰ শক্তি হয় আৰু এই শক্তি সকলোৰ লগত যদি আমি মিলি পেলাই সমষ্টিটোৰ উন্নয়নৰ কাৰণে আগবাঢ়ো মই ভাবো এই সমষ্টিটো জালুকবাৰী সমষ্টিৰ দৰে উন্নয়ন হ'ব
সামগ্ৰী সমষ্টিত নিৰ্বাচনী হিংসা আৰম্ভ হৈছে বিজেপিৰ পেনাইটো দেখিবলৈ পালোঁ যোৱাকালি বিজেপিৰ এগৰাকী কৰ্মীক খুব বেয়াকৈ প্ৰহাৰ কৰা হৈছে আৰু ৰকিবুল হুছেইনে বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে তেওঁক আক্ৰমণ কৰা হৈছিলে বা সামগ্ৰীত বিজেপিয়ে গুণ্ডামি কৰে বুলি কিন্তু যোৱাকালি দেখিবলৈ পোৱা গ'ল যে ৰকিবুল হুছেইনৰ আক্ৰমণত যিগৰাকী মূল অভিযুক্ত আছিলে তেওঁ ইতিমধ্যে আকৌ কংগ্ৰেছত যোগদান কৰিছে সভা কৰিছে নাই এইটো আমাৰ উপ নিৰ্বাচনতো আমি কৈছিলোঁ যে এইটো এটা নাটক তেওঁ কিছুমান মানুহ পঠাই দিয়াই পেলাই তেওঁক আক্ৰমণ কৰায় আৰু কৰাই পেলাই ৰাইজৰ ইম'চনেল ব্লেকমেইলিং কৰিবলৈ বিচাৰে এতিয়া দেখিছে আপুনি যে যিসকলে গুণ্ডামি কৰে সেইসকল তেওঁলোকৰ পক্ষত থাকে তেওঁলোকৰ লগত থাকে গতিকে আজি মই ভাবোঁ অস্বাভাৱিক নহয় যে এই গুণ্ডা কোনোবা গৈ পেলাই তেওঁলোকৰ লগত জইন কৰিছে আচলতে জইন নহয় এইটো দেখাইছে আছেই তেওঁলোকৰ লগত উপ নিৰ্বাচনটো আছিলে ৰকিবুল হুছেইনৰ পৰিকল্পনা নাটক আছিলে পৰিকল্পনা একদম সম্পূৰ্ণ নাটক উপ নিৰ্বাচনতো সেই ল'ৰাখিনি তেওঁলোকৰ লগতে আছিলে এইটো তেওঁ পঠাইছে যে এনেকুৱা কৰ তেতিয়া মোৰ ভোট হয়তো বাঢ়িব মানে গুণ্ডামি কৰিলে ভোট বাঢ়িব আৰু জুবেৰুল পাৰ্টিৰ প্ৰত্যাশী কংগ্ৰেছৰ বিজেপিত যোগদান কৰিছে কৰি বৰ্তমান আপোনাৰ হৈ প্ৰচাৰ চলাইছে যথেষ্ট আপোনাৰ নিশ্চয় তেওঁ এজন যুৱ প্ৰজন্মৰ উঠি অহা নেতা বুলিয়ে কৈছোঁ মই তেওঁ সংগঠনৰ বহুত শক্তিশালীভাৱে নেতৃত্ব লৈছে গতিকে তেওঁ আজি বুজি উঠিছে যে সেই ৰকিবুল হুছেইনৰ নেতৃত্বৰ কংগ্ৰেছত থাকিলে তেওঁৰ ভৱিষ্যত কি হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত বিজেপি চৰকাৰখনত থাকিলে তেওঁৰ ভৱিষ্যত কি হ'ব তেওঁ বুজি উঠিছে আৰু সেইকাৰণে বিজেপিৰ পক্ষত আহিছে নিশ্চয় জুবেৰুল আছে জুবেৰুল জানিব চেষ্টা কৰিম ইতিমধ্যে সামগ্ৰী সমষ্টিত তানজিল হুছেইন আপুনি এন এছ ইউৰ ৰাজ্যিক সম্পাদক সাধাৰণ সম্পাদক আৰু তানজিল হুছেইনো এন এছ ইউৰ পৰা টিকট দিয়া হ'ল এইবাৰ সামগ্ৰীত তানজিলক যথেষ্ট আত্মবিশ্বাস তানজিল যি জয় হ'ব বুলি আপুনি কি কয় সামগ্ৰী চাওক মই এটা কথা পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে সামগ্ৰী সমষ্টিটোৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ৰিজাৰ্ভ বেংক হিচাপে ব্যৱহাৰ কৰিছে সেইটো আমি উৎখাত কৰিব লাগিব আৰু এটা কথা ঠিক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি মাইনৰিটি হৈ পেলাই আজি আপুনি বিভিন্ন ক্ষেত্ৰতে চাওক অৰুণোদয়ৰ ক্ষেত্ৰতে চাওক আমি সংখ্যালঘু মানুহে বিভিন্ন ক্ষেত্ৰতে আগবাঢ়ি আহিছে তো মই সম্পূৰ্ণৰূপে বিশ্বাসী যে এবাৰ অনিল শইকীয়া ডাঙৰীয়াক এবাৰ সামগ্ৰী সমষ্টি বাকী ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উপহাৰ হিচাপে দিব ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ঠায়ে ঠায়ে জমি উঠিছে নিৰ্বাচনী প্ৰচাৰ গানৰ তালে তালে নৃত্য কৰি প্ৰচাৰ প্ৰাৰ্থীৰ দুধনৈত নাচি বাগি এয়া প্ৰচাৰ চলাইছে টংকেশ্বৰ ৰাভাই একেদৰে হাজু শুৱালকুছি সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰো এতিয়া তুংগত নৱগঠিত সমষ্টিটোত অগপৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ সমৰ্থনত এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে এজনৰ পিছত আনজন ভিভিআইপিয়ে আজি শুৱালকুছিত প্ৰাৰ্থীগৰাকীৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই শুৱালকুছিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অগপ বিজেপি মিত্ৰজোঁটৰ যৌথ সভাত অগপৰ দুয়োগৰাকী নেতাই পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনডিএ চৰকাৰ গঠনৰ ক্ষেত্ৰত অগপৰ প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰিবলৈ জনায় আহ্বান ইফালে আমি জনাই আহিছোঁ হাজু শুৱালকুছি সমষ্টিৰ খবৰ য'ত নেকি এনডিএৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ মাৰাথন প্ৰচাৰ এই মাৰাথন প্ৰচাৰত ইতিমধ্যে আজি দেখিবলৈ পোৱা হ'ল অতুল বৰা আৰু কেশৱ মহন্তই ভাগ লোৱা পৰিলক্ষিত হ'ল নিৰ্বাচনী প্ৰচাৰৰ সমদলৰ মাজতে মুখ্যমন্ত্ৰীয়ে হাতৰ ঘড়ী উপহাৰ দিলে এজন কিশোৰক মুখ্যমন্ত্ৰীৰ পৰা ঘড়ী উপহাৰ হিচাপে পাই আনন্দিত হৈ পৰিল কিশোৰগৰাকী ঘড়ীটো পিন্ধি দুখনমান ফটো উঠিলে পিছে ঘড়ী খুলি দিয়া মুখ্যমন্ত্ৰীৰ খালী হাতখন দেখি বেয়াও লাগিল কিশোৰজনৰ ৰাজ্যৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা বিজয় সংকল্প যাত্ৰাৰ মাজে মাজে
বিভিন্ন পৰিৱেশ ক'ৰবাত যদি কোলাত তুলি লৈছে কণমানিক, আন ক'ৰবাত অশীতিপৰ আইতাৰ হাতৰ পৰা লৈছে আশীৰ্বাদ। বৃহস্পতিবাৰে মঙলদৈত বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলদৈত ভাগ লৈছিল বিজয় সংকল্প যাত্ৰা। এই যাত্ৰাৰ সময়ছোৱাত যথেষ্ট ভিৰৰ মাজত দেখিবলৈ পোৱা গৈছিল এক বিশেষ দৃশ্য। এজন অনুৰাগীলৈ আগবঢ়াই দিয়াৰ অনুৰূপ ঘটনা ঘটিছিল মঙলদৈৰ সেই বিজয় সংকল্প যাত্ৰা। যাত্ৰাৰ মাজতে মঙলদৈৰ এইগৰাকী ভৃংগৰাজ ৰাভাই কিবা এটা দিয়ক বুলি অনুৰোধ কৰিছিল। মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত পিন্ধি থকা ঘড়ীটো খুলি আগবঢ়াই দিছিল ভৃংগৰাজ ৰাভালৈ। হঠাৎ মই মামাক কৈ পালো, মামা আপুনি সকলোকে বস্তু দিয়ে, ভাগিনবোৰক বস্তু দিয়ে, আজি আপুনি মংগলদৈত আহিছে যিহেতু আজি মোক এটা কিবা দি যাওক নিজৰ ভাগিন বুলি। তেতিয়া মামাই ক'লে যে কি দিম, আজি মই বৰ্তমান লগত একো লৈ অহা নাই, তই ঘড়ীটোকে ল। ভৃংগৰাজ ৰাভাই ঘড়ী লাভ কৰি আনন্দত আত্মহাৰা হৈ সেই ঘড়ী লৈ উভতি গৈছিল ঘৰলৈ। ঘৰতে দুখনমান ফটো তুলিলে এইদৰে। কিন্তু মুখ্যমন্ত্ৰীৰ খালী হাতখন দেখি হেনো মন ভাল নালাগিল ভৃংগৰাজ ৰাভাৰ। সেয়ে পুনৰ ঘৰৰ পৰা উভতি আহি সসন্মানে ঘড়ীটো উভতাই দিলে ভৃংগৰাজে। আনন্দত আত্মহাৰা হৈ মই টোটালৈকে ঘৰত আহিলোঁ আৰু ঘৰত আহিয়ে মই নিজৰ লগ বন্ধুবোৰক ফোন কৰি কৈছোঁ কি মামাই মোক এটা ঘড়ী দিলে, তহঁতে যদি চাব বিচাৰ আহি যা, তেনেকৈ ক'লোঁ। তাৰপিছত ঘড়ীটোৰ লগত ফটো তুলিলোঁ আৰু ভিডিঅ' বনালোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৃংগৰাজৰ এনে কাৰ্যক প্ৰশংসা কৰিলে আৰু একে সময়তে এখন গামোচাও পিন্ধাই জ্ঞাপন কৰিলে ধন্যবাদ। সেই গামোচালৈ এতিয়া আনন্দত আত্মহাৰা ভৃংগৰাজ ৰাভা। মোৰ সেই মুহূৰ্তটো দেখি খুব বেয়া লাগিল যে মোৰ কাৰণে মামাৰ হাতখন খালী হৈ আছে, যিহেতুকে সকলোৱে মামাক গামোচা দি আছে, কোনোবাই কিতাপ দিছে, শৰাই দিছে, কিন্তু মই তাৰ বিপৰীতহে কৰিলোঁ। মই মামাক কিবা দিয়াৰ ভিতৰকে মই মামাৰ পৰা ঘড়ীটো ল'লোহে। গতিকে মই যদি আকৌ মামাক সেই ঘড়ীটো উভতাই দিব পাৰোঁ তেন্তে মামাক খুব ভাল পাব। তো কথামতে কাম হ'ল আৰু মই মামাক ওচৰত গৈ মই মামাক ক'লোঁ, মামা আপুনি মোৰ কথাত বেয়া নাপাব, মই আপোনাক ঘড়ীটো আকৌবাৰ উভতাই দিব আহিছোঁ। সেইখিনি কোৱাৰ পিছত মামাই মোক এখন গামোচা দি দিলে। তাৰপিছত মই আকৌ ঘৰত উভতি আহিলোঁ। মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা, জন আশীৰ্বাদ যাত্ৰাত এনেবোৰ দৃশ্য সুলভ হৈ পৰিছে। হিমন্ত আহিলে ওলাই অসমীয়া, নতুন অসমে সপোন দেখিছে আকাশ চুবলৈ, বান্ধিল টঙালি বান্ধিল। অনুৰাগীৰ মৰমৰ আঁচোৰ লৈ মুখ্যমন্ত্ৰীয়ে বিজয় সংকল্পৰে আগবাঢ়িছে অনিৰুদ্ধ গতিৰে। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী। ইয়াৰ সৈতে সময় হ'ল লক্ষ্য দিছপুৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।